নমস্কাৰ আমাৰ আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'ত আলোচনা কৰিবলৈ যোৱা প্ৰশ্নসমূহ মুখ্যতঃ বিএড ডিএলএড এন্ট্ৰেন্স এক্সাম সিটেট আসাম টেট ইউপি টেট আৰু বিভিন্ন শিক্ষক নিযুক্তি পৰীক্ষাত অলৰেডি আহি যোৱা আৰ্হিৰ প্ৰশ্নৰ ওপৰত আধাৰিত গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট তো আৰম্ভ কৰিছো আজি ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আজি আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে which chaired the committee that drafted NEP 2020 NEP 2020 প্ৰস্তুত কৰাৰ কমিটিৰ অধ্যক্ষ কোন আছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ বি দ্যাট ইজ কে কস্তুৰিংগন তেওঁৰ বিষয়ে অকমান চাই লওঁ ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 প্ৰস্তুত কৰাৰ বাবে গঠিত বিশেষজ্ঞ সমিতিৰ নেতৃত্ব দিছিল ডক্টৰ কে কস্তুৰিংগনে তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ প্ৰাক্তন অধ্যক্ষও আছিল এই সমিতিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাক আধুনিক দক্ষতা ভিত্তিক আৰু শিক্ষাৰ্থী কেন্দ্ৰিক কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায় আৰু এই পৰামৰ্শসমূহৰ আধাৰত 2020 চনত NEP গৃহীত হয় নেক্সট কোৱেশ্চনটো হৈছে in which year was the right to education that is RTE act enacted কি কৈছে শিক্ষাৰ অধিকাৰ আইন বা RTE কোন বছৰত প্ৰণয়ন কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ বি that is 2009 RTE Act সংসদে 2009 চনতে গৃহীত কৰে এই আইনৰ জৰিয়তে 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ নিশ্চিত কৰা হয় যদিও এই আইনখন 2009 চনত প্ৰণয়ন কৰা হৈছিল কিন্তু ই 1 এপ্ৰিল 2010 পৰাহে কাৰ্যকৰী হয় নেক্সট কোৱেশ্চনটো হৈছে on which date did the RTE Act come into force RTE Act বা আইনখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল এইমাত্ৰ কৈ আহিলো 1 এপ্ৰিল 2010 RTE আইনখন 1 এপ্ৰিল 2010 তাৰিখে কাৰ্যকৰী হয় এই দিনটোৰ পৰা 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা আইনগত অধিকাৰ হয় এই দিনটো হৈছে ভাৰতত শিক্ষা অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া অন্যতম গুৰুত্বপূৰ্ণ দিন নেক্সট কোৱেশ্চনটো হৈছে সৰ্বশিক্ষা অভিযান that is SSA was launched in which year কি কৈছে ইয়াতে সৰ্বশিক্ষা অভিযান বা SSA কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ সি that is 2001 SSA 2001 চনত আৰম্ভ কৰা হৈছিল ইয়াৰ মূল উদ্দেশ্য আছিল সকলো প্ৰাথমিক শিক্ষা প্ৰদান কৰা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা শিক্ষক নিযুক্তি আৰু শিক্ষাৰ গুণগত মান উন্নত কৰা ইয়াৰ মুখ্য লক্ষ্য আছিল নেক্সট কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান that is RMSA was launched in which year RMSA বা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কেতিয়া আৰম্ভ হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ বি that is 2008 RMSA 2008 চনত আৰম্ভ হয় ইয়াৰ লক্ষ্য আছিল মাধ্যমিক শিক্ষাৰ সুযোগ বৃদ্ধি আৰু গুণগত মান উন্নত কৰা বিশেষকৈ গ্ৰাম্য আৰু পিছপৰা অঞ্চলত বিদ্যালয় স্থাপনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল নেক্সট কোৱেশ্চনটো হৈছে সমগ্ৰ শিক্ষা was launched in which year সমগ্ৰ শিক্ষা অভিযান কেতিয়া আৰম্ভ হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ সি that is 2018 সমগ্ৰ শিক্ষা 2018 চনত আৰম্ভ কৰা হয় SSA RMSA আৰু টিচাৰ এডুকেশ্যন আঁচনিক একত্ৰিত কৰি এই আঁচনি গঠন কৰা হয় প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এক সংহত শিক্ষা ব্যৱস্থা গঢ়ি তোলাই হৈছে ইয়াৰ মুখ্য উদ্দেশ্য নেক্সট কোৱেশ্চনটো হৈছে নিপুণ ভাৰত মিছন was launched in which year নিপুণ ভাৰত মিছন কেতিয়া আৰম্ভ হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ বি that is 2021 নিপুণ ভাৰত 2021 চনত আৰম্ভ হয় ইয়াৰ লক্ষ্য হৈছে সকলো শিশুৱে তৃতীয় শ্ৰেণীৰ ভিতৰত মৌলিক পঢ়া লিখা আৰু গণনা that is FLN দক্ষতা লাভ কৰে এই অভিযান NEP 2020 এক গুৰুত্বপূৰ্ণ অংশ নেক্সট কোৱেশ্চনটো হৈছে which article of the constitution provides the right to education সংবিধানৰ কোনটো অনুচ্ছেদে শিক্ষাৰ অধিকাৰক নিশ্চিত কৰে ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ সি that is article 21A অনুচ্ছেদ 21A 6 পৰা 14 বছৰ ইয়াৰ শিশুৰ বাবে শিক্ষা মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়ে এই অনুচ্ছেদ 86তম সংবিধান সংশোধনৰ জৰিয়তে সংযোজন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which constitutional amendment inserted article 21A অৰ্থাৎ আৰ্টিকেল 21A কোনটো সংবিধান সংশোধনৰ জৰিয়তে সংযোজন কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন নম্বৰ সি that is 86th amendment 86তম সংবিধান সংশোধনী আইন 2002 আৰ্টিকেল 21A সংযোজন কৰে ইয়াৰ ফলত শিক্ষা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰে নেক্সট কোৱেশ্চনটো হৈছে under RTE private unaided schools must reserve what percentage of seats for disadvantaged children
RTE অনুসৰি বেচৰকাৰী বিদ্যালয়ে সুবিধাবঞ্চিত শিশুৰ বাবে কিমান শতাংশ আসন সংৰক্ষণ কৰিব লাগে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, that is 25%. RTE অনুসৰি বেচৰকাৰী স্ব-অৰ্থনৈতিক বিদ্যালয়ে 25% আসন আৰ্থিকভাৱে দুৰ্বল আৰু সুবিধাবঞ্চিত শিশুৰ বাবে সংৰক্ষণ কৰিব লাগে। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাত ক্ষমতা নিশ্চিত কৰা। নেক্সট কুৱেশ্যনটো হৈছে Education was moved to the concurrent list by which constitutional amendment? শিক্ষাক কোনটো সংবিধান সংশোধনৰ জৰিয়তে কনকাৰেন্ট লিষ্টলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, that is 42nd amendment. অৰ্থাৎ 42তম সংবিধান সংশোধন যিটো নেকি 1976 চনৰ জৰিয়তে শিক্ষা ষ্টেট লিষ্টৰ পৰা কনকাৰেন্ট লিষ্টলৈ স্থানান্তৰিত হয়। ইয়াৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য দুয়ো শিক্ষা সম্পৰ্কীয় আইন প্ৰণয়ন কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে In which year was education shifted to concurrent list? ইমাত্ৰ কৈ আহিলো শিক্ষা কোন বছৰত কনকাৰেন্ট লিষ্টলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব 1976। অৰ্থাৎ শিক্ষা 1976 চনত কনকাৰেন্ট লিষ্টলৈ স্থানান্তৰ কৰা হৈছিল। এই পৰিৱৰ্তনে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সমন্বিত শিক্ষানীতি গঢ়ি তুলিবলৈ সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে National Curriculum Framework, that is NCF 2005, was developed by which of the following? NCF 2005 কোন সংস্থাই প্ৰস্তুত কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি, that is NCERT। অৰ্থাৎ NCF 2005 NCERT প্ৰস্তুত কৰিছিল। এই নীতিয়ে শিশুকেন্দ্ৰিক, অভিজ্ঞতা ভিত্তিক আৰু সক্ৰিয় শিক্ষণ পদ্ধতিক উৎসাহিত কৰে। নেক্সট কুৱেশ্যনটো হৈছে Which organization regulates teacher education in India? ভাৰতত শিক্ষক শিক্ষাৰ কোন সংস্থাই নিয়ন্ত্ৰণ কৰে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is NCTE। NCTE ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনে শিক্ষক শিক্ষা সম্পৰ্কীয় পাঠ্যক্ৰম, মানদণ্ড আৰু স্বীকৃতি নিয়ন্ত্ৰণ কৰে। BEd, DLEd আদি শিক্ষাক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ মান নিশ্চিত কৰাটো এই সংস্থাটোৰ মূল দায়িত্ব। নেক্সট কুৱেশ্যনটো হৈছে Which is the apex body for school education in India? ভাৰতত বিদ্যালয় শিক্ষাৰ শীৰ্ষ সংস্থা কোনটো? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি, that is NCERT। NCERT হৈছে ভাৰতৰ বিদ্যালয় শিক্ষাৰ শীৰ্ষ শৈক্ষিক সংস্থা। এই পাঠ্যপুথি, পাঠ্যক্ৰম, শিক্ষক প্ৰশিক্ষণ আৰু শিক্ষা গৱেষণাৰ কাম কৰে। নেক্সট কুৱেশ্যনটো হৈছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, that is KGBV scheme primarily benefits which of the following? কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বা KGBV আঁচনিৰ মূল উপভোক্তা কোন বা কাক বেনিফিট কৰে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is rural girls from disadvantaged groups। অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ সুবিধাবঞ্চিত গোটৰ ছাত্ৰীক ই বিশেষকৈ বেনিফিট দিয়ে। কি কৈছে ইয়াতে? KGBV আঁচনিখন 2004 চনত আৰম্ভ কৰা হয়। ইয়াৰ মূল উদ্দেশ্যই হৈছে সমাজৰ পিছপৰা, দৰিদ্ৰ, অনুসূচিত জাতিৰ SC বা অনুসূচিত জনজাতি ST আৰু অন্যান্য পিছপৰা শ্ৰেণী লাইক OBC, সংখ্যালঘু আৰু অন্যান্য সুবিধাবঞ্চিত গোটৰ ছাত্ৰীসকলক শিক্ষা লাভৰ সুযোগ প্ৰদান কৰা। এই বিদ্যালয়সমূহ সাধাৰণতে আৱাসিক, that is ৰেচিডেন্সিয়েল স্কুল হয়, যাতে দূৰৱৰ্তী অঞ্চলৰ ছাত্ৰীসকলেও শিক্ষা লাভ কৰিব পাৰে। ইয়াৰ ফলত ছাত্ৰীসকলৰ বিদ্যালয় ত্যাগ, that is ড্ৰপ আউট ৰেটটো হ্ৰাস হৈছে আৰু নাৰী শিক্ষাৰ উন্নয়ন ঘটিছে। নেক্সট কুৱেশ্যনটো হৈছে District Primary Education Program, that is DPEP, was launched in which year? জিলা প্ৰাথমিক শিক্ষা কাৰ্যসূচী বা DPEP কোন বছৰত আৰম্ভ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি, that is 1994। DPEP 1994 চনত আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নত কৰা আৰু সকলো শিশুক বিদ্যালয়লৈ অনা। বিশেষকৈ কম সাক্ষৰতা থকা জিলাসমূহত এই কাৰ্যসূচী অধিক গুৰুত্ব সহকাৰে ৰূপায়ণ কৰা হৈছিল। শিক্ষক প্ৰশিক্ষণ, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন আৰু ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে DPEP is considered the precursor of which of the following? DPEP কিহৰ পূৰ্বসূৰী বা প্ৰিকাৰ্চৰ বুলি গণ্য কৰা হয়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is SSA। DPEP সফলতাৰ ভিত্তিত পিছত সৰ্ব শিক্ষা অভিযান, that is SSA আৰম্ভ কৰা হয়। সেয়ে DPEP SSA পূৰ্বসূৰী বুলি কোৱা হয়। SSA DPEP-তকৈ অধিক বিস্তৃত ৰূপত সমগ্ৰ দেশত প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ লক্ষ্য লৈ কাম কৰে। নেক্সট কুৱেশ্যনটো হৈছে Universal Elementary Education covers classes সাৰ্বজনীন প্ৰাথমিক শিক্ষা বা ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যনে কোনবোৰ শ্ৰেণীক সামৰি লয়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is ক্লাছ 1 to ক্লাছ 8। অৰ্থাৎ ইউনিভাৰ্চেল
এলিমেণ্টাৰী এডুকেশ্যনে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষাক সামৰি লয়। এই স্তৰত 6 পৰা 14 বছৰীয়া সকলো শিশুক বিদ্যালয় ভৰ্তি কৰি শিক্ষা সম্পূৰ্ণ কৰাটো লক্ষ্য। RTE এক্টৰ জৰিয়তে এই শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ইউনিভাৰ্চেলাইজেশ্যন অফ ছেকেণ্ডাৰী এডুকেশ্যন ইজ মেইনলি এছ'চিয়েটেড উইথ হুইচ অফ দি ফলোইং? মাধ্যমিক শিক্ষাৰ সাৰ্বজনীকৰণ কোন আঁচনিৰ সৈতে জড়িত? ইয়াৰ আনচাৰটো হৈ যাব RMSA, অৰ্থাৎ অপশ্যন নম্বৰ চি। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান বা RMSৰ মূল উদ্দেশ্য হৈছে মাধ্যমিক শিক্ষা সকলোৰে বাবে সহজলভ্য কৰা, বিদ্যালয়ৰ সংখ্যা বৃদ্ধি, নতুন শ্ৰেণীকোঠা নিৰ্মাণ, বিজ্ঞানাগাৰ, গ্ৰন্থাগাৰ আৰু শিক্ষক নিযুক্তিৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ গুণগত মান উন্নত কৰা হয়। ইয়াৰ ফলত দশম শ্ৰেণীলৈকে শিক্ষাৰ সুযোগ অধিক বিস্তৃত হয়। নেক্সট কুৱেশ্যনটো হৈছে NEP 2020 aims to achieve foundational literacy and numeracy, that is FLN, for all children by which year? NEP 2020 অনুসৰি সকলো শিশুৰ বাবে FLN বা মৌলিক সাক্ষৰতা আৰু সংখ্যক জ্ঞান কেতিয়ালৈকে নিশ্চিত কৰাৰ লক্ষ্য ৰখা হৈছে? ইয়াৰ আনচাৰটো হৈ যাব 2025, অৰ্থাৎ NEP 2020 2025 চনৰ ভিতৰত সকলো শিশুৱে মৌলিক পঢ়া, লিখা আৰু গণনাৰ দক্ষতা অৰ্থাৎ FLN অৰ্জন কৰিব বুলি লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্য বাস্তৱায়নৰ বাবে নিপুণ ভাৰত মিছন আৰম্ভ কৰা হৈছে। FLN সফল নহ'লে উচ্চ শ্ৰেণীৰ শিক্ষা গ্ৰহণ কঠিন হয়, সেয়ে ইয়াক NEPৰ সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে which curricular structure is recommended under NEP 2020? NEP 2020 কোনটো নতুন পাঠ্যক্ৰমৰ গাঁথনি বা কাৰিকুলাৰ ষ্ট্ৰাকচাৰ পৰামৰ্শ দিছে? ইয়াৰ বিষয়ে আমি আগৰ ভিডিঅ'ত ডিটেইলছত আলোচনা কৰি আহিছোঁ। ইয়াৰ আনচাৰটো হৈ যাব 5+3+3+4, that is অপশ্যন নম্বৰ বি। NEP 2020 পুৰণি যিটো আমাৰ 10+2 পদ্ধতি আছিলে সেইটো সলনি কৰি 5+3+3+4 গাঁথনি প্ৰৱৰ্তন কৰিছে। এই গাঁথনি শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ ধাপ অনুসৰি তৈয়াৰ কৰা হৈছে। ইয়াৰ যিকেইটা ভাগ আছে, that is প্ৰথমটো কৈছে 5 years। এই 5 yearsক কি বুলি কোৱা হয়? ফাউণ্ডেশ্যনেল ষ্টেজ, য'ত নেকি 3 বছৰ প্ৰাক প্ৰাথমিক আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণী অন্তৰ্গত। আনহাতে নেক্সট যিটো ষ্টেজ, that is 3 years, ইয়াক কয় প্ৰিপাৰেটৰী ষ্টেজ। ইয়াতে তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী অন্তৰ্ভুক্ত হয়। দেন আকৌ আছে 3 years, তাত সেইটো ষ্টেজক মিডল ষ্টেজ বুলি কোৱা হয়। তাত ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে ধৰা হয়। আৰু একেবাৰে শেষৰটো হৈছে 4 years, য'ত নেকি ছেকেণ্ডাৰী ষ্টেজ বুলি কোৱা হয়। তাত ক্লাছ 9ৰ পৰা আৰম্ভ কৰি ক্লাছ 12লৈকে অন্তৰ্ভুক্ত হয়। ইয়াৰ বিষয়ে আমি আগৰ ভিডিঅ'ত ডিটেইলছত আলোচনা কৰিছোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই, কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। Vocational education under NEP 2020 is introduced from which of the following? কৈছে NEP 2020 অনুসৰি বৃত্তিমূলক শিক্ষা বা ভকেশ্যনেল এডুকেশ্যন কোন শ্ৰেণীৰ পৰা আৰম্ভ হয়? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, that is grade 6। NEP 2020 ষষ্ঠ শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষা আৰম্ভ কৰাৰ পৰামৰ্শ দিছে। শিক্ষাৰ্থীসকলে কৃষি, কাঠমিস্ত্ৰী, বিদ্যুৎ, কম্পিউটাৰ, হস্তশিল্প আদি বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞান লাভ কৰিব এই গ্ৰেডৰ পৰাই। লগতে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থাও ৰখা হৈছে, যাতে ছাত্ৰ ছাত্ৰীয়ে বাস্তৱ অভিজ্ঞতা লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে Coding is proposed to be introduced from which of the following? NEP 2020 অনুসৰি কোডিং কোন শ্ৰেণীৰ পৰা আৰম্ভ কৰাৰ পৰামৰ্শ দিয়া হৈছে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is grade 6। NEP 2020 ষষ্ঠ শ্ৰেণীৰ পৰা কোডিং শিকোৱাৰ পৰামৰ্শ দিছে। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ যুক্তিবাদী চিন্তা শক্তি, that is লজিকেল থিংকিং, সমস্যা সমাধানৰ দক্ষতা, যাক আমি প্ৰব্লেম ছলভিং বুলি কওঁ, আৰু ডিজিটেল সাক্ষৰতা বা ডিজিটেল লিটাৰেচি বৃদ্ধি কৰা। কোডিঙৰ জৰিয়তে ভৱিষ্যতৰ প্ৰযুক্তিভিত্তিক শিক্ষাৰ বাবে শিক্ষাৰ্থীসকলক সাজু কৰা হয়। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে NEP 2020 aims to achieve what gross enrollment ratio, that is GER, in higher education by 2035? কি কৈছে ইয়াতে? NEP 2020 অনুসৰি 2035 চনৰ ভিতৰত উচ্চ শিক্ষাত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' কিমান কৰাৰ লক্ষ্য ৰখা হৈছে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is 50%। NEP 2020 2035 চনৰ ভিতৰত উচ্চ শিক্ষাত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বা GER 50% লৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। GER অৰ্থ হৈছে উচ্চ শিক্ষা গ্ৰহণৰ উপযুক্ত বয়সৰ জনসংখ্যাৰ তুলনাত কিমান শতাংশ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাত নামভৰ্তি কৰিছে। এই লক্ষ্য পূৰণৰ বাবে নতুন বিশ্ববিদ্যালয় স্থাপন, বহু বিষয়ক বা মাল্টিডিচিপ্লিনাৰী শিক্ষা, অনলাইন লাৰ্ণিং, অপেন ডিষ্টেন্স লাৰ্ণিং, যাক আমি ODL বুলি কওঁ, আৰু একাডেমিক বেংক অফ ক্ৰেডিটছ, that is ABC দৰে ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে।
ঠিক আছে, তো এইটোৱে আছিলে আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।